টাই আহোম যুৱ পৰিষদ অসমৰ বিৰুদ্ধে শিৱসাগৰত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা সোমবাৰে সোণাৰীত টাইপাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক চিহ্ন দাহ কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল সংঘৰ প্ৰায় শতাধিক সংঘৰ সদস্যৰ উপস্থিতিত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে ধৰ্মীয় অনুষ্ঠানটোৱে। আমাৰ আধাৰ গ্ৰন্থ সংবিধান সেই সংবিধানৰ অনুসৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সদস্যই এখন হৰিনাম ধৰ্ম পালন কৰিবলৈ আগবাঢ়ি আহিছে আৰু এখন হৰিনাম ধৰ্ম এই ধৰ্মটো এনে ধৰণৰ ধৰ্ম এখন হৰিনাম ধৰ্মটো এই ইয়াত বেলেগ কোনো দেৱ দেৱী পূজা ইয়াত নকৰে। সেইকাৰণে আন দেৱ দেৱী পূজা অৰ্চনা যদি কোনোবাই কৰে তেনেহ'লে এই সংবিধানৰ বিৰোধ কৰা হয় আৰু সেয়েহে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি সত্যে তিনি সত্যে খাই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন হৰিনাম ধৰ্মৰ প্ৰভু ভগৱন্তৰ সেৱা কৰিবৰ কাৰণে আমি সকলো যৎপৰোনাস্তি চেষ্টা কৰোঁ। শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ এই ঠাউকতে শিৱসাগৰ আঞ্চলিক শাখাৰ 9খন প্ৰাথমিকে ইয়াত আজি এজাহাৰ দাখিল কৰিছে। দিনটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 43খন জিলা আছে। এই 43খন জিলাৰ প্ৰত্যেক জিলাতে প্ৰত্যেক থানাতে আজি এজাহাৰ প্ৰদান কৰা হৈছে। আমি কথাটো এইটো যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই পবিত্ৰ যি আমি সংবিধানৰ অনুসৰি আমি সমস্তজন প্ৰৱৰ্তি আছোঁ, গতিকে এই সংবিধানক যদি কোনোবাই জ্বলাই দিয়ে তেনেহ'লে প্ৰত্যেকজন ভকতৰ অন্তৰত দুখ পায় আৰু সেই দুখৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি আজি প্ৰত্যেক থানাতে এই প্ৰত্যেকেই প্ৰাথমিক আৰু আঞ্চলিক জিলা মূল শাখাই আমি এজাহাৰ প্ৰদান কৰিছোঁ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।